মন্ত্ৰী মহোদয়ে ৰাখি থৈ দিলে যে অক্টোবৰত আমাক কিবা এটা দিব, ঘোষণা কৰিব। কিন্তু আমি আশাসকলৰ আশা বাইদেউসকলৰ যিটো বাঢ়িছে 1000 টকা ন, সেইখিনি যাতে আমাক তেনেকৈ যাতে বঢ়াই নিদিয়ে। কাৰণ আমি এটা যিটো কাম কৰি আছোঁ, আমি আজি গোটেই শিশুখিনিক আমি চম্ভালি আছোঁ, যিটো একেবাৰে গৰ্ভাৱস্থাৰ পৰা আমি মেইন সময়খিনিয়ে আমি শিশুখিনিৰ আমি পাওঁ। গতিকে আমি যিহেতু মেইন সময়খিনি আমি শিশুসকলক আমি পাওঁ, কিন্তু আমাকেই কিন্তু চৰকাৰে অৱহেলা কৰি আহিছে আৰু আমাক মহিলা বুলিয়ে অৱহেলা কৰি আহিছে তেখেতসকলে। কিন্তু আমাক যিটো ছিষ্টেমত যিটো মানুহখিনিৰে ৰাখি থৈছে আজি ইমান বছৰে, সেইখিনিৰে কিন্তু আমাৰ ঘৰ এখনটো চলা দূৰৰে কথা, আমি অংগনবাড়ী কৰ্মী আৰু সহায়িকাগৰাকী নিজে চলিবলৈও আমাৰ নহয় সেইখিনি টকাৰে। গতিকে আমাক এটা উপযুক্তভাৱে বৰ্তমান বজাৰ মূল্য বৃদ্ধিৰ তুলনাত আমাক উপযুক্তভাৱে যাতে আমাক মন্ত্ৰী মহোদয়ে আমাৰ মাননি বৃদ্ধি কৰে, সেইটোৱে আমাক তেখেতলৈ